হেল্ল' গাইজ, আজি এই ভিডিঅ'টো বনোৱা কাৰণ এটাই যে আজিকালি সৰু ডাঙৰ সকলোৱে এই বেমাৰটো প্ৰায় হয়েই। এই বেমাৰটো ডক্তৰে ইমান জল্দি ঠিক কৰিব নোৱাৰে। এই বেমাৰটো ঠিক কৰিবলৈ হ'লে আমাৰ গাঁৱলীয়া ঔষধ কৰিব লাগে আৰু গাঁৱলীয়া জাৰা ফুকা কৰিলে 2-3 দিনৰ ভিতৰত ঠিক হৈ যায়। যদিহে বেমাৰটো বহুত বেছি হৈ থাকে তেনেহ'লে 7 দিনমান জাৰিব লাগে, তাৰপিছত ভাল হৈ যায়। কোনো চিন্তা কৰিবলগীয়া কথাই নাই, 100% ভাল হ'বই। যদি আপোনালোকৰ কাৰোবাৰ এই বেমাৰত ভুক্তভোগী হৈ আছে তেন্তে এই মানুহগৰাকীৰ ওচৰত নিশ্চয় এবাৰ আহিব। এই মানুহগৰাকীৰ ঔষধবোৰ বহুত প্ৰমাণ আছে আৰু আমি বহুত প্ৰমাণ পাইছোঁ। আমাৰ ওচৰৰ যিমান মানুহ আছে বা যাৰ হৈছে এই বেমাৰটো সকলো ভাল হৈছে আৰু আমাৰ ঘৰৰ ওচৰতেই হয়, ইমান দূৰত নহয়। মই সকলোকে এবাৰ আহিবলৈ অনুৰোধ কৰিলোঁ, যিহেতু সকলোৱে ভাল হ'ব লাগে। আৰু এই মানুহগৰাকীৰ ওচৰত আহিবলৈ হ'লে আপোনাৰ কেইটামান বস্তু দৰকাৰ আছে। সেই বস্তুকেইটা হ'ল কেইডালমান দুবৰি বন লাগিব, তাৰপিছত ক'লা কচু পাত লাগিব 7টা, মিঠাতেল লাগিব আৰু এটা মাননি দিব, তামোল পাণ দিব লাগিব। তাৰ লগত আপোনালোকে যেনেকৈ যি পাৰে 11 টকা, 21 টকা, 51 টকা যোনে যি দিয়ে এটা মাননি হিচাপত সেইখিনি বস্তু দৰকাৰ হ'ব। আৰু এতিয়া সেইগৰাকী মানুহে মোৰ মাক এতিয়া এই জাৰি আছে, এয়া লাহে লাহে পানীতে মিঠাতেল অকণমান দি কিনে দুবৰি বন দি কিনে জাৰি আছে আৰু এই লাহে লাহে এয়া হালধীয়াকৈ এনেকৈ গোটাকৈ হৈ গৈ আছে। আৰু মানুহগৰাকীয়ে কৈছে আৰু যেতিয়া এনেকৈ জাৰোঁতে এই যিটো হালধীয়া হৈ আছে সেইবোৰ নাইকিয়া হৈ পানী নিচিনা হৈ যাবগৈ, তেতিয়া বেমাৰটো নাইকিয়া হৈ যাব, তেনেকৈ কৈছে। আৰু সকলো মানুহবিলাকে কয় যে এই বেমাৰটো এই মানুহগৰাকীয়ে জাৰি দিলে ভাল হৈ যায় বুলি আৰু কয়। গতিকে মাকো লৈ গ'লোঁ, মাকো 3 দিনমান জাৰি দিলে আৰু জৰাৰ লগতে মা সম্পূৰ্ণ সুস্থ হৈ গ'ল। গতিকে আপোনালোক যদি এই বেমাৰটো হয় গতিকে ইয়াত আহিব আৰু 100% ভাল হৈ যাবই, কোনো টেনশ্যন নাই। আৰু এইয়া জাৰা শেষ হৈ গ'ল, এতিয়া চাওকচোন কেনেকুৱা এইবিলাক গোটা ওলাইছে, এইটোৱে হ'ল বেমাৰ। গতিকে চাওক, আৰু আপোনালোক সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব।